হাই এভৰিৱান, মই নিহাৰিকা। মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সৌৰভৰ ঘৰলৈ বুলি ওলালোঁ গধূলিকৈ, কিয়নো তাৰ আজি বাৰ্থডে আছিলে। যোৱাকালি দেওবাৰে গৈছিলোঁ আৰু, কিন্তু ভিডিঅ'টোতো মই সোমবাৰে মানে আপলোড কৰিম চাগে। এফালে পঢ়ি মেলি আমি তাইৰ কাৰণে সৰু মৰু কেক এটা আনিলোঁ, কিয়নো যোৱা বহুত দেৰি হৈ গৈছিলে, 10টামানে বাজিছিলে প্ৰায় ৰাতি। সেইবাবে ইমান দেৰিতো বেকাৰী কোনো খোলা নাথাকে, সেইবাবে সৰু সুৰাকৈ কেক এটাই এৰেঞ্জ কৰা হ'ল তাৰ বাবে। আৰু এইফালে আমি ইহঁতি সকলোৱে পিংকি বয় বুলি, তাৰ মানে নামটো পিংকি বয় আৰু সকলোৱে মৰমত মাতা নামটো। এইফালে সেই কেক কাটিবলৈ কাৰণে লাজ কৰিছে, তাৰ লাজ লাগিছে বুলি কৈছে কেক কাটিবলৈ। তথাপিতো আমাৰ বেটিক মাতি আছিলে, বেটিয়ে নেযাওঁ বুলি কোৱা দেখি সি নিজে কেকটো কাটিলে আৰু। এইফালে কেক কাটি আছে ধুনীয়াকৈ। গৈও ভাল লাগে নহয়নে, কেতিয়াবা লগৰ ল'ৰাবোৰৰ কেক চেক বাৰ্থডে চাৰ্থডে হ'লে মানে এনেকৈ ইমান যে ভাল লাগে। এইফালে বেটিকো কেক খুৱাই দিছে, মাকক খোৱালে সৌৰভক। এইফালে গোটেইখিনি লগৰ বহি আছে, সকলোৱে ভিডিঅ' কৰি আছে। এইফালে সৌৰভক কেক সানি মেলি ৰেডি, কেক চেক কাটি শেষ হোৱাৰ পিছত আমি সকলোৱে ভাত খাবলৈ বুলি বহিলোঁ। ভাত খাই এইফালে তামোল খাই মুখত লাগি আছিলে, দেখিছেনে। ভাত চাত খাই ৰেডি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আমি দুজনী ৰৈ আছোঁ মানুহজনীলৈ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ফ'ল' কৰিব।